की जय भारत माता की जय বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে বৰপেটা ৰোডত উত্তাল প্ৰতিবাদ হিন্দু জাগৰণ মঞ্চ অসমৰ হিন্দুৰ ওপৰত যদি অত্যাচাৰ শীঘ্ৰে বন্ধ নহয় তেন্তে অসম তথা ভাৰতৰ পৰা ৰপ্তানিকৃত সকলো সামগ্ৰী বন্ধ কৰাৰ হুংকাৰ দিয়ে হিন্দু জাগৰণ মঞ্চ অসমে সৰস্বতী পূজাৰ দিনা বাংলাদেশত হিন্দু শিক্ষাৰ্থীৰ ওপৰত অত্যাচাৰ কৰাৰ বাবে হিন্দু জাগৰণ মঞ্চৰ বৰপেটা জিলাৰ উদ্যোগত আজি সন্ধিয়া বৰপেটা ৰোডত বজাৰত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এনেদৰে যদি হিন্দুৰ ওপৰত বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ অব্যাহত থাকে তেন্তে অনাগত সময়তে হিন্দু শূন্য ৰাষ্ট্ৰত পৰিণত হ'ব বাংলাদেশ চৰকাৰক হিন্দু বিৰোধী চক্ৰক উৎখাত কৰিবলৈ আহ্বান জনায় হিন্দু জাগৰণ মঞ্চ অসমৰ বৰপেটা জিলা সমিতিয়ে বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰক অতি সোনকালে বন্ধ কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ লগত আলোচনা কৰি এই অত্যাচাৰ সোনকালে বন্ধ কৰিবলৈ দাবী জনায় বৰপেটা ৰোডৰ পৰা পুৰণিৰ ৰিপৰ্ট অৰুণোদয় অসম হিন্দু শিক্ষাৰ্থীসকলৰ লগত সংঘাতৰ সৃষ্টি হয় আৰু ক্ৰমে সমগ্ৰ বাংলাদেশত এই সংঘাত সংগঠিত হৈ আহিছে ব্ৰাহ্মণবাড়িয়া জিলা আৰু বিভিন্ন জিলাত হিন্দুসকলৰ ঘৰত অগ্নিসংযোগ কৰা হৈছে বিভিন্ন হিন্দুসকলক মানে ভাবুকি দিয়া হৈছে যে তেওঁলোকক মানে বাংলাদেশ এৰি যোৱাৰ কাৰণে আৰু এনেধৰণৰ যদি বাংলাদেশত হিন্দুসকলৰ ওপৰত অত্যাচাৰ চলি থাকে তে ভৱিষ্যতে অনাগত দিনত বাংলাদেশ এখন হিন্দু শূন্য ৰাষ্ট্ৰত পৰিণত হ'ব আৰু বাংলাদেশ যিহেতু আমাৰ ভাৰতবৰ্ষৰ বন্ধু ৰাষ্ট্ৰ বাংলাদেশ আৰু ভাৰতৰ মাজত ব্যৱসায় বাণিজ্য বিভিন্ন ক্ষেত্ৰত চুক্তি সম্পাদিত হৈ আহিছে তাৰে মাজত যদি আমাৰ হিন্দুসকলৰ ওপৰত এনেহেন অত্যাচাৰ চলি থাকে এইটো এটা আমাৰ দুখজনক ঘটনা আৰু আমি বাংলাদেশ চৰকাৰক এই হিন্দু বিৰোধী চক্ৰ আছে যি সংগঠনসমূহ আছে সিহঁতক মানে সংঘাত কৰিব সিহঁতক মানে সমূলে উৎখাত কৰাৰ কাৰণে আমি বাংলাদেশ চৰকাৰক আহ্বান জনাইছোঁ এক বছৰ আগত যেতিয়া নেকি বাংলাদেশত মানে হিন্দুসকলৰ মন্দিৰত ইস্কন মন্দিৰত আক্ৰমণ হৈছিল তেতিয়া আমি হিন্দু জাগৰণ অসম বৰপেটা জিলাৰ তৰফৰ পৰা আমাৰ বৰপেটা ৰোডৰ সৎসংগ মন্দিৰ ইস্কন ৰামকৃষ্ণ আশ্ৰম যিসমূহ আমাৰ প্ৰতিষ্ঠান আছে আমি সকলোৱে মানে সমূহীয়াভাৱে আমি বাংলাদেশৰ যি আমাৰ কমিশ্যনাৰ আছে গুৱাহাটীত তেখেতক আৰু আমি জিলা উপায়ুক্তক আমি মেমৰেণ্ডাম দিছিলোঁ আমি ইয়াৰ পূৰ্বে আমি সংবাদ মাধ্যমৰ জৰিয়তে যোৱা 14 তাৰিখে সৰস্বতী পূজাৰ দিনাখন বাংলাদেশত থকা হিন্দুসকলৰ ওপৰত যিটো অত্যাচাৰ হোৱা আমি দেখা পালোঁ সেই অত্যাচাৰৰ বিৰুদ্ধে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে এই অত্যাচাৰ হিন্দুৰ ওপৰত হোৱা বাংলাদেশত যি অত্যাচাৰ হৈ আছে সেই অত্যাচাৰ অতি শীঘ্ৰে বন্ধ কৰক কাৰণ বাংলাদেশ এনেকুৱা এখন দেশ অসমৰ পৰা যদি চাউল নাযায় তেওঁলোকে পেটত গাঁঠি দিব লাগিব অসমৰ পৰা যদি ঔষধ নাথায় তেওঁলোকে মৃত্যুক আঁকোৱালি ল'ব লাগিব অসমৰ পৰা যদি কেৰাচিন নাযায় তেওঁলোকে অন্ধকাৰত থাকিব লাগিব গতিকে আমাৰ হিন্দুৰ ওপৰত যদি অত্যাচাৰ কৰা বন্ধ নকৰে তেতিয়াহ'লে আমি পথত গৈ পেলাই সীমান্তত গৈ পেলাই আমি পথ অৱৰোধ কৰিম আৰু বাংলাদেশলৈ যোৱা সকলো খাদ্য সামগ্ৰীয়ে হওক সকলো ঔষধে হওক সকলো কেৰাচিনকে ধৰি সকলো সামগ্ৰী বন্ধ কৰাৰ কাৰণে আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম গতিকে আমাৰ সন্মানীয় ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ আপুনি বাংলাদেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ানীৰ লগত আলোচনা কৰি অতি শীঘ্ৰে হিন্দুৰ ওপৰত হোৱা এই অত্যাচাৰ যেন বন্ধ কৰে সেই আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত বিনম্ৰ অনুৰোধ